এনেকুৱাকৈ চিকেন ড্ৰাই ফ্ৰাই বনালে সোৱাদটো খুব ধুনীয়াকৈ আহে আৰু খাবলৈ বহুত ভাল লাগে। ড্ৰাই ফ্ৰাই ৰেচিপি হয়তো আপোনালোকে বহুত দেখিছে, কিন্তু মোৰ আজিৰ এই ৰেচিপিটোৰ পৰা মই আপোনালোকক সহজ পদ্ধতিতে চিকেন ড্ৰাই ফ্ৰাই কেনেকুৱাকৈ বনাব পাৰিব আৰু একদম সোৱাদ লগাকৈ মোৰ এই ৰেচিপিটোৰ জৰিয়তে মই আপোনালোকক দেখাম। আশা কৰোঁ ভিডিঅ'টো শেষলৈ চাব। মই ৰঞ্জন আৰু ৰঞ্জন কিটচেনলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি এই ৰেচিপি চিকেন ড্ৰাই ফ্ৰাই। এই ৰেচিপিটোত বহুত কম ইনগ্ৰিডিয়েণ্টছতে আৰু কম সময়তে একদম ধুনীয়াকৈ বনাব পাৰিব আৰু আশা কৰিছোঁ এই ৰেচিপিটো আপোনালোকৰ সঁচাকৈ ভাল লাগিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ড্ৰাই ফ্ৰাই বনাবৰ কাৰণে মই ইয়াতে লৈছোঁ মাংস, আধা কিলো মাংস লৈছোঁ আৰু ভালদৰে মাংসটো ধুই লৈছোঁ আৰু পিচবিলাক একদম মিডিয়াম পিচ কৰি লৈছোঁ। তাৰপিছত মই ইয়াতে দুটা মিডিয়াম সাইজৰ পিঁয়াজ কাটি লৈছোঁ আৰু এটা বিলাহী কাটি লৈছোঁ আৰু এয়া এটা নিম্বু টেঙা আৰু ৩-৪টামান জলকীয়া, নৰসিংহৰ পাত অলপ আৰু এয়া আদা ৰহুন পেষ্ট এনেকৈ কৰি লৈছোঁ। তাৰপিছত এটা প্ৰথমে কেৰাহী বহাই কেৰাহীটো অলপ গৰম কৰি লৈ তাত মই দিলোঁ এয়া ৰিফাইন তেল। তেলটো অলপ গৰম হোৱাৰ পিছত ইয়াতে দিলোঁ 1 চামুচ জিৰা। তাৰপিছত দিম মই ইয়াতে আৰু ৩-৪টামান শুকান জলকীয়া, এয়া শুকান জলকীয়া দিলোঁ আৰু এতিয়া অলপ ভালদৰে গৰম কৰি ল'ম জিৰা আৰু জলকীয়া। তাৰপিছত এয়া দিলোঁ যি পিঁয়াজ কাটি ৰাখিছিলোঁ এইখিনি দি দিলোঁ আৰু এতিয়া ভালদৰে পিঁয়াজটো খুব ধুনীয়াকৈ ফ্ৰাই কৰিম আৰু খুব ধুনীয়া ৰেচিপি আজি এই ৰেচিপিটো। এনেকুৱাকৈ চিকেন বনাই খাওক, খুব ধুনীয়া সোৱাদ পাব আৰু ভিডিঅ'টো একদম শেষলৈ চাই থাকক। আৰু যেতিয়া পিঁয়াজটো এনেকৈ অলপ কালাৰ আহিব, যেতিয়া ফ্ৰাই হ'ব, তাতকৈ আৰু বেছি ফ্ৰাই নকৰোঁ আৰু একদম এই ৰেচিপিটোত পিঁয়াজটো একদম বেছি ফ্ৰাই কৰিব নালাগে, এইখিনিতে একদম পাৰফেক্ট আছে। তাৰপিছত এতিয়া ইয়াতে দিলোঁ যিখিনি মাংস ৰাখিছিলোঁ মাংসখিনি দিলোঁ আৰু এতিয়া মাংসটো ভালদৰে অলপ টাইম ভাজি ল'ম। 2 বা 3 মিনিট অলপ এনেকৈ ভালদৰে ভাজি ল'ম। আৰু এনেকৈ 2 বা 3 মিনিট ভাজি লোৱাৰ পিছত এতিয়া মই প্ৰথমে ইয়াতে নিমখ দিলোঁ, 1 চামুচ নিমখ দিছোঁ। নিমখটো সোৱাদ অনুসাৰে দিব। তাৰপিছত এয়া 15টা বা 10-15টামান নৰসিংহৰ পাত দিছোঁ আৰু এয়া দিলোঁ মই কেঁচা জলকীয়া। নৰসিংহৰ পাতটো দিয়াৰ পৰা চিকেন ড্ৰাই ফ্ৰাইটো খুব ধুনীয়া এটা ভাল ফ্লেভাৰ আহিব আৰু সোৱাদটো খুব ধুনীয়াকৈ আহিব। আৰু একদম ল' ফ্লেমত কুক কৰিব চিকেনটো, বেছি হাই ফ্লেমতো কৰিব নালাগে আৰু একদম শ্ল'টো কৰিব নালাগে, মিডিয়াম ফ্লেমত কৰিলে হৈ যাব। আৰু এনেকৈ অলপ টাইম আৰু ভাজি ল'ম। এনেকৈ অলপ টাইম ভাজি লোৱাৰ পিছত এতিয়া মই ইয়াতে দিম 1 চামুচ আদা ৰহুন পেষ্ট। আদা ৰহুন পেষ্টটো দিওঁ আৰু 5 মিনিটমান ভালদৰে ভাজি ল'ম। তেতিয়া মাংসটোৰ যিটো সোৱাদ ন খুব ধুনীয়াকৈ আহিব আৰু আপোনালোকে এনেকুৱাকৈ এবাৰ ট্ৰাই কৰক। আৰু এনেকৈ অলপ টাইম এতিয়া ঢাকনি মাৰি কুক কৰি ল'ম আৰু অলপ টাইম হৈ যোৱাৰ পিছত যেতিয়া ঢাকনিখন খুলি আকৌ মাংসখন খুব ধুনীয়াকৈ ভাজি ল'ম। মছলা এতিয়া একো দিয়া নাই বৰ্তমান, তো এতিয়া মছলা দিম। তো মছলা প্ৰথমতে ইয়াতে দিলোঁ হালধিৰ গুড়ি 1 চামুচ। তাৰপিছত ইয়াত কাশ্মীৰী লাল পাউডাৰ দিলোঁ 1 চামুচ আৰু এয়া দিলোঁ মই ধনিয়াৰ গুড়ি 1 চামুচ। তাৰপিছত দিলোঁ ইয়াত জিৰা গুড়ি 1 চামুচ। এতিয়া আকৌ ভালদৰে ভাজি ল'ম। এতিয়া গেছটো ল' ফ্লেমত ৰাখি ভালদৰে চিকেনটো আৰু অলপ কুক কৰি ল'ম। তাৰপিছত মই ইয়াতে দিলোঁ 1 বাতি পানী। পানীৰ পৰিমাণটো একদম কমকৈ ৰাখিব আৰু মই একদম সৰু বাতিৰে ইয়াতে 1 বাতি পানী দিছোঁ আৰু এনেকৈ মাংসখিনি এতিয়া আৰু ভালদৰে ভাজি ল'ম। আৰু এনেকৈ যেতিয়া ভাজি ল'ব তেতিয়া মাংসটোৰ যিটো সোৱাদ ন খুব ধুনীয়াকৈ খাবলৈ ভাল লাগে, সেইকাৰণে এনেকুৱাকৈ বনাব। আৰু এতিয়া মই ইয়াতে দিলোঁ বিলাহীটো দি অলপ ভালদৰে ভাজি ল'ম। ৰেচিপিটো যদি আপোনালোকৰ সঁচাকৈ ভাল লাগে প্লিজ মোক কমেণ্ট কৰি জনাব আৰু লগতে চেনেলটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তাৰপিছত মই ইয়াতে আৰু 1 বাতি পানী দিছোঁ আৰু পানীৰ পৰিমাণটো একদম কম দিছোঁ, যদিও মই 1 বাতি বুলি কৈছোঁ কিন্তু একদম সৰু বাতিৰে দিছোঁ। তাৰপিছত এতিয়া আৰু ভালদৰে মাংসখিনি কুক কৰি ল'ম, যাতে মাংসটোৰ সোৱাদটো ভালদৰে পাওঁ, সেইকাৰণে অলপ
ভালদৰে কুক কৰিলে সোৱাদটো খুব ধুনীয়াকৈ আহিব। তো এতিয়া একদম গ্ৰেভি হৈছে। ঢাকনি মাৰি আমি 10 মিনিটমানৰ কাৰণে ৰাখি দিম আৰু 10 মিনিট হৈ যোৱাৰ পিছত এয়া চাওক খুব ধুনীয়া হৈছে আৰু যিটো ড্ৰাই ফ্ৰাই যিটো কালাৰ আহিছে ন খুব ধুনীয়াকৈ আহিছে। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ সঁচাকৈ ভাল লাগিছে ৰেচিপিটো। আৰু একেবাৰে হোৱাৰ শেষত অলপ মই ইয়াতে গৰম মছলা পাউডাৰ দিছোঁ আৰু ইয়াতে এটা মছলা দিব পাৰিব চাট মছলা, একেবাৰে শেষত অলপ দি দিব, তেতিয়া আৰু সোৱাদ ধুনীয়াকৈ আহিব। মই নেমু টেঙা দিছোঁ এইকাৰণে, আৰু যদি নেমু টেঙা নিদিয়ে অলপ চাট মছলা দি দিব আৰু অলপ নেমু টেঙা দি দিছোঁ। শেষত আপোনালোকে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোক কমেণ্ট কৰি জনাওক এই ৰেচিপিটো আপোনালোকে কেনেকুৱা পাইছে, আৰু আশা কৰিছোঁ এনেকুৱাকৈ আপোনালোকে ঘৰতে বনাই সোৱাদ লওক খুব ধুনীয়াকৈ। ধন্যবাদ। ৰঞ্জন কিটচেন।